মোৰ যেহেতু কোনো ধৰণৰ ব্যৱসায়িক সম্পৰ্ক তেওঁলোকৰ লগত নাছিলে, মই সেইটোতো নাছিলেই, গতিকে সেইটো তাতকৈ বেছিকৈ মোৰ ক'বলগীয়া নাই। কিন্তু এটা কথা মই আচলতে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ। আপোনালোকক আমি বহুত বিশ্বাস কৰোঁ। সাধাৰণ ৰাইজে আপোনালোকক সন্মান কৰে, বিশ্বাস কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়নে? গতিকে এই ক্ষেত্ৰত আপোনালোকক মই বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা যে আপোনালোকে মোক সুধিবলৈ আহিছে, এবাৰ মানে জানিব বিচাৰিছে কথাটো কিমান দূৰ সত্য। কিন্তু কালি যিটো আমি খবৰ পাইছোঁ, বাতৰি প্ৰচাৰ হ'ল, এটি ব্যক্তিগত চেনেলে যিটো সম্প্ৰচাৰ কৰিলে, সেইটো আচলতে কি ভিত্তিত কৰিলে বা এই ধৰণৰ কথাবিলাক কৰাটো উচিত নহয়। সেই কথাটোহে আচলতে সাংঘাতিক দুখ দিছে। বাকী কথাটোতো গোটেই বাতৰিটোৱে মিছা, সেইটোতো মই অলৰেডি কৈছোঁৱেই, আৰু সেইটো নতুনকৈ ক'বলগীয়া একো নাথাকে। কিন্তু মানে এই ধৰণৰ আমি আপোনালোকক বহুত বিশ্বাস কৰোঁ। আজি আপোনালোক সকলোৱে ওলাই আহিছে, মোক সুধিছে, সেইটো মই ভাল পাইছোঁ। কিন্তু এই নুসুধাকৈ, একো নজনাকৈ আচলতে ভুল তথ্য দিয়া ৰাইজক সেইটো এটা অপৰাধ। সেই ধৰণৰ কথাবিলাকৰ লগত লিপ্ত হোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক, গণতন্ত্ৰৰ কাৰণে ক্ষতিকাৰক। আৰু কি হয়, সকলোৱে আমি এতিয়া চাওক, কালি মই যেতিয়া মোৰ স্পষ্টীকৰণটো সামাজিক মাধ্যমত ধুনীয়াকৈ লিখিছোঁ, তাতে মানে 100% কৈছে যে নাই বা আমি আপোনাক জানো, এইটো মিছা কথা, এইটো মিছা কথা, এইটো মিছা কথা। গতিকে এই তেওঁলোকে মিছাকৈ প্ৰচাৰ কৰিছে। এই যে তেওঁলোকে কৈছে যে মিছাকৈ প্ৰচাৰ কৰিছে, এই কথাটো কিয়, এই পৰিৱেশটো আজি অসমত কিয় হ'ল হয়নে? কাৰণ আমি আচলতে বহুত বিশ্বাস কৰোঁ। ৰাইজেও হয়তো এতিয়া গম পাইছে যে কোনোবাখিনিত যে এইখিনি মিছা কথা। আচলতে এই পৰিৱেশটো অহাটোৱে আমাৰ কাৰণে দুখজনক, গণতন্ত্ৰৰ কাৰণে দুখজনক। বিয়াতো গৈছিলে, উদয়পুৰৰ বিয়াতো গৈছিলে, আপুনি আপোনাক দেখিবলৈ পোৱা গৈছিলে। চুমি বৰা আৰু বিশালৰ লগত আপোনালোকৰ নিশ্চয় আগৰ পৰাই সম্পৰ্ক এটা আছে, সেইকাৰণে বিয়াত গৈছিলে। এই বিয়াখন কেনেদৰে কৰা হৈছিলে, আপোনাক কেনেধৰণে নিমন্ত্ৰণ জনোৱা হৈছিলে সেই বিয়াখন? হয়, নিশ্চিতভাৱে। মই গায়িকা হয়, মই গানটো গাইছোঁ, গতিকে সেইটোতো গান গাম। এতিয়া আপোনাৰ লগত মোৰ চিনাকি, আপুনি মোক বিয়ালৈ মাতিলে, আমাৰ বিয়ালৈ নাযাম নেকি? যাম, নিশ্চিতভাৱে যাম। কেনেকুৱা ধৰণৰ সম্পৰ্কটো? মানে সম্পৰ্কটো যেনেকৈ বিয়ালৈ আমাৰ আচলতে প্ৰথম সম্পৰ্কটো মোৰ ৰিলেশ্যন আছিলে, মানে আমি ৰিলেটেড তাৰ্কিকৰ লগত। তাৰ্কিকে মোৰ ফটো উঠাইছিলে, বিভিন্নজনে বিভিন্ন সময়ত সামাজিক মাধ্যমত দেখিছিল, আৰু তাৰ্কিকৰ জৰিয়তে মই চুমিক চিনি পাওঁ। আৰু তেনেতে চুমিৰ লাহেকৈ যেতিয়া ইণ্ডাষ্ট্ৰীত আহিলে, তাইৰ লগত গানৰ কাম আমি দুটা কৰিছিলোঁ। তেনেকৈ আচলতে মোৰ তাৰ্কিকৰ লগতহে বেছি কামৰ সম্পৰ্ক আছিলে। চুমিক মই তাৰ্কিকৰ জৰিয়তে চিনি পাওঁ, আৰু চুমিৰ জৰিয়তে আচলতে মই বিশালক লগ পাইছোঁ বা চিনি পাইছোঁ, বিয়াতো লগ পাইছোঁ। তেনেকৈ ট্ৰেডিঙত জড়িত হৈ আছে বুলি গম পাই নেকি? ট্ৰেডিঙত এনেকুৱা যে ট্ৰেডিঙত জড়িত বুলি গম পাইছিলে নেকি বিশালৰ? যথেষ্ট ব্যয়বহুল হৈছিলে বিয়াখন। নাই, সেইটো কেতিয়াও নাই কোৱা। মোক কেতিয়াও কোনো ধৰণৰ কথা আছে, মই আপোনালোকক ক'লোৱে, মোৰ মানে সাংঘাতিক ঘনিষ্ঠ নহয়। ডেফিনেটলি আমি ৰিলেটেড হয়, কিন্তু তাৰ্কিকৰ লগতহে আচলতে মোৰ বেছি কাম থাকে। আমি ফটোৰ কাম কৰোঁ, সেইকাৰণে আচলতে তাৰ্কিকৰ ফালৰ পৰাহে আচলতে মই গৈছিলোঁ। আৰু মই বিয়াখন 3 দিন নে 4 দিনীয়া আছিলে নেকি, মই এদিনহে গৈছোঁ। যিহেতু মোৰ সেইটো সময়ত ৰাসৰ অনুষ্ঠান হৈ আছিলে, মই বিয়া আৰু জোৰোণ সেইটো এটেণ্ড কৰিবলৈ এদিনহে গৈছিলোঁ আচলতে। আৰু এটা কথা ওলাইছে এতিয়া সামাজিক মাধ্যমত যিটো চৰ্চা হৈ আছে, বহুত শিল্পীয়ে ধৰক ইয়াত জড়িত আছে বা ধন ইনভেষ্ট কৰিছে। আপোনাক কিবা এনেকুৱা অফাৰ আহিছিলে নেকি, যে ধন বিনিয়োগৰ প্ৰস্তাৱ দিছিলে নেকি, যে এনেকুৱা বিনিয়োগ? আপুনি প্ৰশ্নটো কৰি আপুনি নিজে হাঁহি দিলে। আচলতে মোক ছোৱালীজনী যিসকলে জানে, গতিকে এই ধৰণৰ কেতিয়াও অফাৰো পোৱা নাই, মই নিজেও এপ্ৰ'চ কৰা নাই। আৰু মোৰ সকলো এইবিলাক মানে ব্যৱসায়িক কথা বা এই ধৰণৰ ফিনেন্সিয়েল কথাৰ লগত মোৰ কেতিয়াও কাহানিও কোনো ধৰণৰ সম্পৰ্ক নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।